চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হওক। আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন, তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ। আৰু মোৰ ভাৱ এইটোৱেই যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল, মদ খুওৱা হৈছিল। সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব, মই টানি চচৰাই আনিম থানালৈকে। চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হওক। আৰু আপোনালোকে ধৰি ল'ব যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মনে মনে থাকে কিছুদিন, তেতিয়া মই বুজি পাই থাকোঁ যে কিবা এটা ভাবি থাকোঁ। আৰু মোৰ ভাৱ এইটোৱেই যে তদন্তত ওলাওক যে জুবিনে মদ নাখাইছিল, মদ খুওৱা হৈছিল। সিদিনাখনৰ পিছত জুবিনৰ সমাধিত যোনে মদ খাই যাব আৰু জুবিনৰ সমাধিত যোনে মদ ঢালিব, মই টানি চচৰাই আনিম থানালৈকে। চাৰ্জশ্বিট দিয়াৰ পিছত যোনে জুবিনৰ সমাধিত মদ ঢালিব তাক মই 100% এৰেষ্ট কৰিম। মই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ, কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব, যোনে জুবিনৰ সমাধিত মদ ঢালিব, ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰিম। এনে এৰেষ্ট নকৰোঁ, চচুৰাই আনি এৰেষ্ট কৰিম। খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক, কথাটো অফিচিয়েল হওক।